প্ৰায় 10-12 কিলোমিটাৰৰ মাজতে 3-4টা মান মালৰ দোকান। সেই 10 কিলোমিটাৰৰ মাজত হয়তো আপুনি মন্দিৰ ইমান এটা ভাল নাপাব, গীৰ্জাঘৰ ইমান এটা নাপাব বা স্কুল ঘৰ ইমান নাপাব, যিমান মদৰ দোকান পাব। দায়ী একচুৱেলি কাৰ হ'ব পাৰে, চৰকাৰৰ নে? য়েছ, অবভিয়াছলি চৰকাৰ। আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনত বেছিকৈ নিচা দ্ৰব্যটো আজিকালি হয় নে নহয় বুলি ভাবে? আমাৰ চাহ বাগিচা এলেকাত মদ পানী নহয় বুলি এনেকুৱা লাইন হয়তো ক'তো আমি বিচাৰি নাপাওঁ। দাদা, অৰুণাচলৰ ডিজেল গাড়ীটো আপুনি লিখিলে, আপুনি নিজে কিয় নাগালে? মই কৈছোঁ চবে চব কৰিলে বাকীবিলাকে কি কৰিব? এই জীৱন ইপাৰে আৰু এক জীৱন আছে, এই জীৱন ইপাৰে আৰু এক জীৱন আছে। আজিকালি এনেকুৱা মেণ্টেলিটি কিছুমান মানুহ আছে যিজন ল'ৰা ছোৱালী আগবাঢ়ি যায়, মানে আগবাঢ়ি যাব বিচাৰে, সেইবোৰ ল'ৰা ছোৱালীক ডাউন দিবলৈ মানে বহুত কিছুমান ওচৰ পাজৰে মানুহে হেঁচা দিয়ে। মানে সেইটোৰ বিষয়ত আপুনি কি কৰিব? কেঁকুৰা প্ৰজাতিৰ মানুহ হ'ব পাৰে সিহঁতে। নমস্কাৰ, মই সন্দীপ আৰু আপোনালোকে চাই আছে মুকলি মাইক পডকাষ্ট। আৰু আজি আমি উপস্থিত আছোঁ অজয় কুমাৰ নিহিমদাৰ ঘৰত। তেখেত হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এজন কালচাৰেল ছেক্ৰেটাৰী তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তেখেতক চিনাকি কৰাই দিব লৈছোঁ। অজয় দা, ভালনে? বহুত ভাল। আৰু সৰ্বপ্ৰথমেতো মুকলি মাইকৰ টোটেল টীমটোক আন্তৰিক ধন্যবাদ আমাৰ ইয়ালৈ অহাৰ কাৰণে। আপোনাৰ শিক্ষাটো কেনেকৈ কি হ'ব বাৰু? একচুৱেলি মোৰ শিক্ষা নামৰূপত আৰম্ভ হৈছিলে। মোৰ জন্ম একচুৱেলি নামৰূপত, নামৰূপ হৰিশপুৰ চাহ বাগিচাত। আৰু মই যদি কওঁ থুলমূলকৈ, মোৰ শৈশৱকালটো বহুতেই দুখ লগা পৰিস্থিতিৰ পৰা ডাঙৰ দীঘল হৈছোঁ। মই জন্ম হোৱাৰ আগতে মোৰ দেউতাৰ মৃত্যু হৈছিলে আৰু জন্ম দিয়াৰ লগে লগে মাকো ডেথ হৈ গ'ল, স্পট ডেথ। তো সেই হিচাপত মই অনাথৰ নিচিনা এটা জীৱন পালোঁ। কিন্তু ধন্যবাদ, মোৰ আইতা, মোৰ মাহীহঁতি আছিলে কিছুমান, তেখেতসকলে চোৱা চিতা কৰিলে। হ'লেও কালক্ৰমে যেতিয়া মই ডাঙৰ হ'লোঁ, ইঘৰে সিঘৰে, হয়, কেতিয়াবা মামা ঘৰত, কেতিয়াবা কাকা ঘৰত, কেতিয়াবা মাহী ঘৰত, এনেকৈ মোৰ হেৰি হ'ল। আৰু পঢ়া শুনাটো সেই হিচাপত মানে যি ধৰণে হ'ব লাগিছিলে হয়তো মই নাপালোঁ। যদিও মোৰ যিটো স্কুলীয়া শিক্ষা মই কমপ্লিট কৰিলোঁ। 99তে মই মেট্ৰিক দিলোঁ আৰু মেট্ৰিকতো ভাল ৰিজাল্ট কৰিলোঁ। কিন্তু দুৰ্ভাগ্যবশত মই কলেজলৈ যাবলৈহে নোৱাৰিলোঁ। কিন্তু আমি দেখিছোঁ যে আপুনি মিউজিকৰ লগতো বহুতো জড়িত হৈ আছে। আপুনি ইমান ধুনীয়া ধুনীয়া গান লিখিছে, যেনেকৈ হৈ গ'ল ডিজেল গাড়ী। আপোনাৰ এই গানবোৰ আচলতে আহে কেনেকৈ? গান একচুৱেলি কি হ'ল, সংগীত মানুহৰ অন্তৰত থাকে। প্ৰতিগৰাকী মানুহৰ ভিতৰতে সংগীতৰ এটা উৎস আছেই। হয়, মাত্ৰ সেইটোক বিচাৰি উলিওৱাটোহে ডাঙৰ কথা। গতিকে মই ভাবোঁ মোৰ বাই বাৰ্থ, মানে জন্মৰ পৰাই মোৰ এটা ঈশ্বৰৰ আশীৰ্বাদ আছিলে চাগে। মই গান সৰুৰ পৰাই গাওঁ। যেতিয়া মই ক্লাছ 5ত আছিলোঁ, প্ৰথম মই প্ৰগ্ৰেম কৰিছিলোঁ স্কুলতে। জুবিন গাৰ্গৰ হাঁহিলে তুমি মুকুতা মণিহৰ, এই গানটোৰ পৰা মোৰ লাইফৰ প্ৰথম গান। তাৰোপৰি আমি যিহেতু খ্ৰীষ্টান সম্প্ৰদায়ৰ পৰা বিলং কৰোঁ, আমি চাৰ্চত, ছানডে স্কুলত প্ৰতি দেওবাৰে আমাৰ গীত গান এইবিলাক হয়, আমাক বিভিন্ন কালচাৰেল এক্টিভিটি শিকোৱা হয়। তো সেইবিলাক পৰিৱেশ মই সৰুৰ পৰাই পাইছোঁ, গানৰ বিশেষকৈ। আপুনি এনেই গানটো যেতিয়া লিখা টাইমত আপুনি কাক চিন্তা কৰে বেছিকৈ? লিখাৰ সময়ত প্ৰথমটো কথা হ'ল গানটোৰ কনচেপ্টটো কি আছে, মই কি কনচেপ্টত গানটো লিখিছোঁ, সেই কনচেপ্টটোৰ প্ৰতিহে মোৰ মানে টোটেল কনচেনট্ৰেশ্যনটো তাত থাকে। যে এইটো কনচেপ্ট আছে, মোক ইয়াৰ ওপৰতে সাঙুৰি লৈ, পৰিৱেশক লৈ, পৰিস্থিতিক লৈ, আৰু যদি এইটো ৰোমেণ্টিক গান আছে তো ধৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আছে, তো সেই বস্তুটোক লৈহে ভিত্তি কৰি লিখা হয় আৰু গানটো। আচ্ছা, ঠিক আছে। আপুনি এতিয়া যিহেতু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতা হিচাপে কাম কৰি আছে, তো আপুনি আমাৰ এই সমষ্টিটোত বা আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত সমস্যাবোৰ সমাধান হৈছে নিচিনা ভাবে নেকি? সমস্যা কেতিয়াও সমাধান নহয়। সমস্যাবিলাক হামহে কাটে, মানে অলপ অলপকৈ কমিহে আহে, কিন্তু একেবাৰে নাইকিয়া কৰিব নোৱাৰি। আৰু যিহেতু মাকুম সমষ্টিটোৱে নতুনকৈ গঠিত এটা সমষ্টি, ইয়াৰ আগত আমাৰ যিটো সমষ্টি আছিলে চাবুৱা সমষ্টি,
আৰু এই চাবুৱা সমষ্টিত বৰ্তমানৰ আমাৰ MLA পুনাকন বৰুৱা ডাঙৰীয়া, কিন্তু তাৰ আগত আমাৰ বিনোদ হাজৰিকা আছিল। মই বিনোদ হাজৰিকাৰ সময়ৰ কথা জানো, সেই সময়ত কিন্তু বহুতখিনি সমস্যা আমাৰ সমাধান হৈছিলে। আচ্ছা, কিন্তু এতিয়া নাজানো যে 2026-ত কোন হয় আমাৰ বিধায়ক মহোদয়, আৰু তেখেতে কিমান আগবঢ়াব নাজানো, কিন্তু সমস্যা আছে, আমাৰ ৰাইজৰ সমস্যা আছে, আমাৰ প্ৰতিগৰাকী আদিবাসী জনগোষ্ঠী মানুহ যিমান আছে চবৰ জীৱনতে কিবা নহয় কিবা সমস্যা আছে, আৰু গোটেইখিনি সমাধান কৰিবলৈ হয়তো চৰকাৰো কোনোবা ক্ষেত্ৰত অপাৰগ হৈ আছে। আচ্ছা, এনে আপুনি বৰ্তমান চৰকাৰৰ কাম কৰাত সন্তুষ্টনে? চৰকাৰক মই ব্লেম নকৰোঁ, সঁচা অৰ্থত ক'ব গ'লে ব্লেম নকৰোঁ, কাম কৰিছে নাই কৰা বুলি নহয়, কিন্তু তেখেতে যিটো কাম কৰিছে সেইটোত সন্তুষ্ট। কিন্তু আমি অসন্তুষ্ট এইটো কাৰণে আছোঁ, কামত সন্তুষ্ট আছোঁ, কিন্তু অসন্তুষ্টিও আছে যে তেখেতে যিবিলাক কমিটমেণ্ট কৰিছিলে, যিবিলাক মানে আমাৰ প্ৰতিজ্ঞা কৰিছিলে, প্ৰমিছ কৰিছিলে যে আপোনালোকক এইবিলাক কৰি দিম, সেইবিলাক নোহোৱাৰ কাৰণে আমি অসন্তুষ্ট। যেনেকুৱা ৰাস্তা পদূলি কৰিছে, ঘৰ দিছে, টকা পইচা দি আছে চৰকাৰে, বিভিন্ন ধৰণৰ আঁচনিসমূহ দি আছে, ভাল ইনিচিয়েটিভ, মই চৰকাৰক শলাগ লৈছোঁ। কিন্তু তাৰোপৰি আমাৰ বিশেষ ডিমাণ্ড যিটো আছে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি যিটো চৰকাৰৰ ওচৰত আমাৰ মূল দাবীসমূহ আছে, যেনেকুৱা নেকি জনজাতিকৰণ কৰিব লাগে, ভূমি পাট্টা প্ৰদান কৰিব লাগে, দৈনিক মজুৰি যিটো আছে সেইটো বৃদ্ধি কৰিব লাগে, এইবিলাক কৰিলে অট'মেটিকলি আমাৰ আপুনি যিটো অলপ আগতে প্ৰশ্ন এটা কৰিছিলে সমস্যাবিলাক সমাধান হৈছে নেকি, আমাৰ সমস্যাবিলাক এইবিলাক যদি পূৰ্ণ হৈ যায়, আমাৰ সমস্যাবিলাক লাহে লাহে সমাধান হৈ গৈ থাকিব। আপোনালোকৰ সমস্যা যিটো আদিবাসী বা চাহ জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে, কিমান সমস্যা সমাধান হ'ল নিচিনা লাগিছে এতিয়ালৈকে? মই ভাবোঁ কিমান শতাংশ? শতাংশ হিচাপে মই পাৰ্চেণ্টেজ দিব নোখোজোঁ, কিন্তু কিছুমান হৈছে, কিন্তু বেছি প্ৰায় ভাগেই হোৱা নাই। কিছুমান হৈছে কিন্তু প্ৰায় ভাগেই হোৱা নাই। আৰু যিহেতু আপুনি এতিয়া গান লিখা মানুহ, লেখক হৈ অলপ এটা গান এটা যেনেকুৱা ৰিলিজ হোৱা নাই এতিয়ালৈকে, এটা গুণগুণাই দিব পাৰিব নেকি এটা লাইন? এনেকুৱা কিবা চিন্তা কৰিছে নেকি যোনটো গান এতিয়ালৈকে ৰিলিজ হোৱা নাই? চিন্তা কৰিছোঁ, কিন্তু সেইটো মই মাইকেলৰ কাৰণে লিখা গান, কিন্তু সেইটো মই ৰিভিল নকৰোঁ, এতিয়া মই আপোনাৰ পডকাষ্টত নিদিওঁ। কিন্তু মোৰ এটি গান আহি আছে, মোৰ গীটাৰটো অলপমান দিব নেকি, মোৰ নিজৰ এটা গান যিটো মোৰ ইউটিউব চেনেলত আছে, মই এৰিম এইটো মে বি দিছ মান্থ, নহ'লে আফটাৰ দিছ মান্থ, যে আমাৰ এই জীৱন, আমি এই পৃথিৱীত আহোঁ, এই পৃথিৱীৰ পৰা গুচি যাবলগীয়া হয়। গতিকে এই গোটেইখিনি কথাক আমি কি এৰি গৈছোঁ, বা কি আমি মানুহৰ আগত নিজৰ এটা প্ৰতিচ্ছবি ৰাখিছোঁ। একদিনাৰে মানুৱা, একদিনাৰে মানুৱা, এই মাটি কেৰ কায়া के छोड़ के चले जाबो मैं तो परदेस, এই মাটি কের কায়া के छोड़ के चले जाबो मैं तो परदेस, बिनती में मौके तो याद रखाबे, भूल चूक गलती के माफ कराबे, बिनती में मौके तो याद कराबे, भूल चूक गलती के माफ करबे, एको दिनारे ए मानुआ, एको दिनारे मानुआ, এই মাটি কের কায়া के छोड़ के चले जाबो मैं तो परदेस, माटी केर काया के छोड़ के चले जाबो मैं तो परदेस। বহুত বহুত ধন্যবাদ থাকিল আমাৰ এই মুকলি মাইক পডকাষ্টলৈ আপোনাক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া আমাক গীত শুনোৱাৰ বাবে, কাৰণ আনৰিলিজ হৈ আছে এইটো গীত। এইটো গীত আনৰিলিজ মানে এতিয়া ৰেকৰ্ডিং দি থৈছোঁ, ফাইনেল ডাবো হোৱা নাই, তাৰপিছত মিক্স মাষ্টাৰিং কৰিবলৈ বাকী আছে। এনেই আজি আৰু অনাগত দিনত আমি ধামাকা কি মানে এনেকুৱা কাৰ মুখত শুনিব পাম, কোনটো ছিংগাৰৰ পৰা শুনিব পাম আপোনাৰ গান? অবভিয়াছলি মাইকেল, কাৰণ মাইকেলৰ কেইবাটাও গান
অন দ্য লাইন আছে আৰু কেইবাটাও গান আছে লাইনত শাৰীত আৰু সেই গানবিলাক আপোনালোকে শুনিব পাব আৰু বহুত ভালকৈ গাইছে সি তো তাৰে গানেই শুনিবলৈ পাব আৰু আপুনি আদিবাসী বা চাহ জনগোষ্ঠীৰ এতিয়া নৱপ্ৰজন্ম উঠি অহা যোনবোৰ ছিংগাৰ হৈ আছে তেখেতলোকক গান গাব বিচাৰেনে? মইতো বিচাৰোঁ সকলোৱে গাব লাগে। অ'কে। একচুৱেলি বহুতে মোক কয় যে দাদা অৰুণাচলৰ ডিজেল গাড়ীটো আপুনি লিখিলে আপুনি নিজে কিয় নাগালে? হয় মই কৈছোঁ চবে চব কৰিলে হয় হয়। বাকীবিলাকে কি কৰিব, হয়, এজনে যদি গোটেইখিনি কৰি দিয়ে। এতিয়া ডিজেল গাড়ীটো আপুনি গোৱা নাই, হয়তো আপুনি গালে চাগে হিটো নহ'লে হয়, ইমান এটা নচলিলে নচলিলে হয়, কিন্তু মাইকেলে গালে আজি হিট হৈ গ'ল বা আপোনাৰ কিন্তু আপোনাৰ নামটো খালি এনেকুৱা ওলোৱা নাই যে মানুহে চিনিব পাবলৈ অলপ দিগদাৰ হৈছে। একচুৱেলি সিটোতকৈ বেকছ হয় হয় আমি বেকত থাকোঁ আৰু সদায় আমি বিচাৰোঁ যে আগফালে বাঢ়ক আৰু যিটো অলপ আগত কৰা মাইকেলে গালে ভাল, কাৰণ তাৰ সেই গুণটো আছে। মাইকেল হ'ল হাৰ্ড ৱৰ্কিং অ'কে আৰু সি গানবিলাকত নতুনত্বটো বিচাৰে। মোৰ ওচৰলৈ আহে, ৰাতি আমি গান কৰোঁ, অ'কে। ইয়াৰ পৰা গান কৰাৰ লগে লগে চিধা ষ্টুডিঅ'লৈ যায়। নাই এনেই এনেকুৱা চিন্তাধাৰা আছে নেকি যে কাৰোবাক মানে এনেকুৱা ভাবি থৈছে নেকি, মানে এতিয়া নৱপ্ৰজন্ম যিবোৰ উঠি আহিছে, মানে কোনোবা এটা আপোনাৰ চকুত হ'ব পাৰে ন যে ইয়াক গোৱালে অলপ মানে ভাল লাগিলে হয়? এতিয়াৰ নৱপ্ৰজন্ম বুলি ক'লে সকলো ছিংগাৰে বহুত ধুনীয়াকৈ গাইছে। হৈছে মই কাৰো পাৰ্টিকুলাৰ নাম ধৰি ক'ব নোৱাৰোঁ, কিন্তু চব ছিংগাৰ যিমানেই আছে বহুত ধুনীয়াকৈ নিজৰ 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 ক্ষেত্ৰত সিহঁতি গান গাই আছে। আৰু মই আগতো কৈছোঁ, মই আগৰ কিছুমান মোৰ ইণ্টাৰভিউত মই কৈছোঁ, মোক সুধিছে আপুনি বেলেগক গান দিয়ে নে নাই? মই কৈছোঁ যোনে মোক এচিভ কৰিব, যোনে মোৰ ওচৰত আহিব, মই তাক নিৰাশ কেতিয়াও নকৰোঁ। হয় হয় কাৰণ আমাৰ মেইন কামেই হ'ল গীত লিখা। কোনোবাই যদি গীত গাব বিচাৰিছে তাক কেনেকুৱা আমি আগবঢ়াব পাৰিম, সেইটো মোৰ চেষ্টা। মই খুব কম মাননিত, মই সেনেকুৱা নহয় যে ডিমাণ্ড আছে বোলে নাই অজয়ৰ ইমান ডিমাণ্ড আছে। য়েছ, কিছুমান আছে, এনেকুৱা নহয় কিছুমান ক্ষেত্ৰত, কিন্তু এনেকুৱাও কিছুমান ল'ৰা ছোৱালী আহে যাৰ নেকি একেবাৰে আৰ্থিক অৱস্থাটো বৰ ভাল নাথাকে, সিহঁতক আমি একদম কম হেৰিত, কিছুমানকতো বিনামূলীয়াও মই কৰিছোঁ কোনো টকা পইচা নোলোৱাকৈ। আৰু সেইটো কাৰণে মই বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাক, বিশেষকৈ আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতি আগবাঢ়ক। আৰু এতিয়া ৰিচেণ্টলি আপোনালোকে জানিবই বহুত ল'ৰা ছোৱালী এনেকুৱা প্ৰতিভাবিলাক বিকাশ পাই আছে, হয় হয় নিশ্চয়। আৰু আগন্তুক সময়ত নিশ্চয় পাব। তো মই বিচাৰোঁ আমাৰ নিচিনা যিবিলাকে গান চানৰ ক্ষেত্ৰত আগবঢ়োৱা আছে সিহঁতি সকলোকে লৈ আগবাঢ়িব লাগে। হয় নিশ্চয়। কোনোবাই যদি নোৱাৰিছে তাক কি ধৰণে আমি উৎসাহ উদ্দীপনা দি গানৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগে। আপুনি কোনটো দিশত লৈ যাব বিচাৰে এনেই আমাৰ জনগোষ্ঠী আদিবাসী বা চাহ জনগোষ্ঠীটোক কোনটো দিশত মানে মিউজিকৰ দৃষ্টিটো দিব বিচাৰে? দিশ মানে বুজি নাপালোঁ। বুজি নাপালে ন, মানে মিউজিকৰ নৃত্য এনেকুৱা কিবা কৈছে মানে গানৰ মানে কোনটো লেভেললৈকে যাব বিচাৰে মানে অসমৰ? এতিয়া বৰ্তমান অসমৰ মই যদি কওঁ, এনেকুৱা এটা মানুহ নাই যি নেকি আদিবাসী গানত নানাচে। হয় নিশ্চয়, এইটো হয়। তো এতিয়া আমাৰ আদিবাসী গান বুলি ক'লে ট্ৰেণ্ডত চলে, যিকোনো ধৰণৰ, অৰুণাচল কি ডিজেল গাড়ীয়ে হওক বা লাল দুপাট্টাই হওক, হায়ৰে মোৰ গৰিৰেই হওক, মানে এইটো সকলো জনগোষ্ঠীৰ মানুহে এইটোক শুনে। মোক নিজে ফোন কৰিছে, দাদা গানটো বহুত ভাল লাগিলে, আমি গোটেই আমি এইবিলাক বজাওঁ, আমাৰ ইয়াত চলাওঁ। আনকি আমাৰ বিহাৰৰ পৰাও কিছুমান, ইয়াৰ পৰা যিবিলাকে হয়তো অসমৰ লগত ৰিলেটিভ থাকে সিহঁতৰ তাতো গানটো বাজে। যিমান বিহাৰৰ গান পপুলাৰ আছে আমাৰ আদিবাসী গানবিলাকো সেনেকুৱা ধৰণৰ পপুলাৰ আছে। গতিকে মই বিচাৰোঁ দিশ মানে কি, আৰু আমাৰ এই যিটো গানৰ লেভেলটো আছে সেইটো একেবাৰে আপত আহিব লাগে। আৰু অতি শীঘ্ৰে মই ভাবোঁ যেনেকুৱা নেকি আমি জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গ, তেখেতে অলৰেডি আমাৰ গানবিলাকক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি ৰাখিছেই। তো একাদশী ৰাতিয়া, কৰমাকে ৰাতিয়া, যিটো আমাৰ এই চিকাৰ চিনেমাটোত তেখেতে গাইছে বৰ ধুনীয়াকৈ, তো সেইবিলাক গান অলৰেডি আমাৰ বিশ্ব দৰবাৰত আছে। আৰু মই ধন্যবাদ জ্ঞাপন কৰোঁ, কৃতজ্ঞতা জ্ঞাপন কৰোঁ জুবিন দাক যে তেখেতে ইমান ধুনীয়াকৈ এই গীতসমূহ পৰিৱেশ, আমাৰ আদিবাসী মেক্সিমাম গান তেখেতে গাইছে। বহুত মানুহে নাজানে জুবিন গাৰ্গ কোন, সেইটো নাজানিছিলে, কিন্তু যেনেকুৱাই তেখেতৰ মৃত্যু হ'ল তাৰপিছত যেনেকুৱা নিউজবিলাক ওলাব আৰম্ভ কৰিলে মানুহবিলাক গম পালে, এই গানটো সি গাইছিলে নেকি, এই গানটো সি গাইছিলে নেকি। তো তাৰ মানে কি হ'ল, হ'ব পাৰে তেখেতে এজন মানে অসমীয়া
সমাজৰ পৰা বিলং কৰে, কিন্তু তেখেতে আদিবাসী গানবিলাক ইমান ধুনীয়াকৈ উপনিৱেশ কৰিছিলে মানুহবিলাকৰ আগত, ইমান ধুনীয়াকৈ গাইছিলে নহয় যে আমাৰ মানুহখিনিও ইমান, কিন্তু এতিয়া সেই লেভেলত আমাৰো মানুহবিলাক যাওক, সেই দিশটোত আমাৰো ল'ৰা ছোৱালীবিলাক আগবাঢ়ক, সেইটোৱে মই। কিন্তু জুবিন দাৰ এটা কথা আমি বহুত মানিব লাগিব, তেখেতৰ কাৰণে জাতি ধৰ্ম সেইবোৰ ইমান এটা মেটাৰ নকৰিছিলে, মানে যোনটো লেভেলত মানে মানুহক চাব লাগে এটা সমান দিশত মানে চাইছিলে, এইটো আদিবাসী হয় বা এইটো অসমীয়া হয় বা এইটো মুছলিম হয়, এনেকুৱা সম্প্ৰদায়ৰ মানে বস্তুবোৰ খেলি মেলি নকৰিছিলে, একেটা দিশত চাইছিলে বুলি ভাবোঁ আমি। ভাবোঁ মানে এইটো হয়, এইটো ফেক্ট, দিছ ইজ ফেক্ট। কাৰণ তেখেতে নিজে এটা চিনেমা মুভিত ক্লিপছটো কৈছিলে, আৰু নৰ্মেলো তেখেতে কৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। ডেটছ মিন তেখেতে, আমি যেতিয়া এই যে সংগীত যে শিল্পী হিচাপে আমি যদি এই জাতি ধৰ্ম বৰ্ণটোক যদি মানুহ নহয়, তেনেহ'লে আমি নিজকে শিল্পী বুলি কোৱাটো উচিত নহ'ব, মই ভাবোঁ। কাৰণ আমাৰ কোনো ধৰ্ম নাথাকে, আমি সকলো ধৰণৰ মানুহৰ লগত গীত পৰিৱেশন কৰিব লাগে, সকলোৰ লগত মিলা মিছাকৈ চলিব লাগে, আমাৰ কোনো বৰ্ডাৰ নাথাকে। যদি সংগীতৰ ক্ষেত্ৰত কোনোবাই যদি জাতি ধৰ্ম বৰ্ণ কৰিছে, তেনেহ'লে সেইটোক মই শিল্পী বুলি মোৰ তৰফৰ পৰা, মোৰ পাৰ্চনেল অপিনিয়ন, মই সেইটোক গণ্য নকৰোঁ। একচুৱেলি হ'বও নালাগে। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে আমাৰ আদিবাসী বা চাহ জনগোষ্ঠী যিবিলাক গাঁও আছে, ধৰি লওক আপোনালোকৰ ইয়াৰ গাঁও আছে, ধৰি লওক কিছুমান এনেকুৱা ব্যক্তি থাকে যিবোৰ নেকি ঘৰত থাকে ল'ৰা ছোৱালী থাকে, যিবোৰ ল'ৰা ছোৱালী মানে স্কুল পঠাইতো ঠিকেই আছে, কিন্তু গাইডলাইনটো ভালকৈ নোপোৱাৰ কিবা এটা আপুনি চিন্তা কৰে নেকি, নাপায় বুলি ভাবে নেকি? প্ৰব্লেমটো ক'ত আছে মই আপোনাক কৈছোঁ। পিতৃ মাতৃ বাগানলৈ যায়, তেখেতসকলে এনেকুৱা কোনো পিতৃ মাতৃ নাই যিয়ে নেকি নিজৰ ল'ৰা ছোৱালীক নকয় যে এই স্কুল নাযাবি বুলি, কোনেও নকয়। চবেই এটা কথাই কয়, বেটা আমি কামলৈ গৈ আছোঁ, তহঁতি খাই বৈ মেলি স্কুললৈ ওলাই যাবি দেই। আৰু সিহঁতি যায় নাযায় সেইটো সিহঁতি চাই নাপায়, কাৰণ সিহঁতি ৰাতিপুৱা 7টাত যাব, আকৌ গধূলি 4টা মানত ঘৰত সোমায়, আৰু স্কুলৰ টাইমিং আছে ৰাতিপুৱা 9টাৰ পৰা 2টা বা 2:30 3টালৈকে স্কুল হয়। তো সিহঁতৰ যোৱাৰ আৰু অহাৰ মাজ ভাগটো স্কুল চলে, সেইটো সময়ত ল'ৰা ছোৱালী গৈছে নে নাই যোৱা সেইটো মাক বাপেকে প্ৰত্যক্ষ নকৰে। বহুতো এনেকুৱাও কৰে, স্কুল যোৱাৰ ভাও জুৰি যায়, স্কুল নোযোৱাকৈ পুনৰ ঘূৰি আহি যায়। তো গাইডলাইনৰ কথা যিটো কৈছে, মাক বাপেকৰ মই অলপো ভুল নাই দেখা যে ইহঁতি গাইড নকৰে, চবে গাইড কৰে। হ'ব পাৰে এইটো যেতিয়া ৰাতি হয় সেই সময়ত অলপ ল'ৰা ছোৱালীক মনোযোগ দিব লাগে যে সি পঢ়িছে নে নাই পঢ়া। গধূলি হ'লে সি ক'ৰবাত ৰাস্তাত ওলাই গৈছে নেকি, বা সি মোবাইলত ব্যস্ত আছে নেকি, সেইবিলাক বস্তু অলপ ধ্যান দিব লাগে। দিনটোত যদিও ধ্যান দিব পৰা নাই, কিন্তু ৰাতি হ'লে যাতে ঘৰত এসময় চব যেতিয়া একলগত বহে, সকলো একলগত বহি খানা এসাঁজ খায়, তাৰ আগতে ল'ৰা ছোৱালীক যাতে পঢ়িব লাগে, এই মৌলিক কিছুমান শিক্ষাবিলাক সেই সময়ত দিব পাৰে, সেই গাইডলাইনটো দিব পাৰি। যিহেতু এতিয়া অলপ আগত আপুনি কৈ গ'ল যে মোবাইলৰ দিশটো অলপ আঁতৰাই থ'ব লাগে, আজিকালি আপুনি ভাবে নেকি যে এনেকুৱা আমাৰ ল'ৰা ছোৱালীবোৰ অলপ মোবাইলৰ প্ৰতি আকৰ্ষণটো বেছি হৈছে বুলি? অবভিয়াছলি আকৰ্ষণটো বেছি হৈছে। আপুনি বিশ্বাস নকৰিব, আজিকালি যিবিলাক কেঁচুৱা আছে ইমান মানে আধুনিক কেঁচুৱা, আগত লৰি শুনিছিলে ন, আজিকালি মাক বাপেকে কি কৰে, যেতিয়া ল'ৰা ছোৱালী কান্দে কাণৰ ওচৰত মোবাইলটোত গান এটা বজাই এৰি দিয়ে, পোৱালিও পূৰা তাত উমলি থাকে। মানে এই যুগটোৱে সেনেকুৱা ছিষ্টেমত গৈ আছে যে টোটেল এই আমাৰ ইণ্টাৰনেট মোবাইল এইটোত গৈ আছে। কিন্তু এইটো তাৎপৰ্য নহয় যে আপুনি সেইটো ব্যৱহাৰ কৰিবই লাগিব। মোবাইল ব্যৱহাৰৰ দুটা দিশ আছে, ভাল বেয়া। আপুনি কি ধৰণে মোবাইলটো ইউজ কৰিছে। আপুনি জানিব কিছুমান এই আমাৰ উত্তৰাখণ্ড ছাইডত কিছুমান ল'ৰাই মোবাইলৰ যোগেদি কিছুমান ডাঙৰ ডাঙৰ বস্তু উদ্ভাৱন কৰিছে, বৈজ্ঞানিক পদ্ধতিৰে উদ্ভাৱন কৰিছে, জ্ঞান সঞ্চয় কৰিছে। কিন্তু আকৌ সেই কেছটোতে আপুনি বিহাৰ ছাইডত যদি আপুনি চায়, কিছুমান জেগাত এই মোবাইলৰ যোগেদি চাই জঘন্য কাণ্ডও কৰিছে। আকৌ ৰেপ মাৰ্ডাৰ এনেকুৱা কাণ্ডও এই মোবাইল চোৱাৰ যোগেদিও কোন ল'ৰা ছোৱালী, ডাঙৰো নহয়, কিছুমানে আকৌ নিচাজাতীয় বস্তু ল'বৰ কাৰণেও আৰম্ভ কৰি দিছে এই মোবাইলৰ যোগেদি। কাৰণ তাত চাই নহয়, ইউটিউবত চাব, ছ'চিয়েল মিডিয়াৰ কিছুমান, আৰু আজিকালি যিহে ধৰণৰ গান চানবিলাকো চলে, নিচা পানীক পৰচি বেছি হেৰি কৰে, সেই বস্তুবিলাকতো আকৰ্ষিত হয় আমাৰ ল'ৰা ছোৱালীবিলাকে। আপুনি ক'লে যেনেকৈ নিচাজাতীয় বস্তুটো আকৰ্ষণীয় হয় বুলি, তো আচলতে আমাৰ সমাজখনত বা আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনত বেছিকৈ নিচা দ্ৰব্যটো আজিকালি হয় নে নহয় বুলি ভাবে আপুনি?
বেছিকৈ বুলি নকওঁ কিন্তু হয় সেইটো বুলি কওঁ আমাৰ চাহ বাগিচা এলেকাত মদ পানী নহয় বুলি এনেকুৱা লাইন হয়তো ক'তো আমি বিচাৰি নাপাম এটোপাল হ'লেও কোনো নহয় কোনো খায় বিগত দিনত মানে আপোনালোকে যোৱা কেইদিনমানৰ আগত আমি চাবলৈ পাইছোঁ নিউজত বা ছ'চিয়েল মিডিয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বা আটচাও আছিলে লগত নেকি তেখেতসকল নেতাসকলে গাঁৱে গাঁৱে চুলাই বা মদৰ বন্ধ কৰিছে বুলি আমি নিউজত ছ'চিয়েল মিডিয়াত চাইছিলোঁ এইটো চুলাইটো কমপ্লিটলি বন্ধ হৈ গৈছে নে এতিয়াও চলি আছে কিছুমান জেগাত চুলাইটো বন্ধ কৰাটো সংগঠনতকৈ বেছি প্ৰয়োজন চৰকাৰৰ আছিল হয় নিশ্চয় যদি আপুনি গুড় ছাপ্লাই নকৰে গুড় বিক্ৰী বন্ধ কৰি দিয়ে হ'লে চুলাইয়ে নহ'ব দেখোন তো এইটো পাৰ্মিশ্যনটো কোনে দিছে চৰকাৰে দিছে আজিকালি আপুনি এটা কথা লক্ষ্য কৰিব আপোনাক মালৰ দোকান খুলিবৰ কাৰণে লাইচেঞ্চ ইজিলি পাই যাব কিন্তু মেডিকেল এটা খুলিবৰ কাৰণে লাইচেঞ্চ আপুনি বিচাৰক কিমান প্ৰচেছ আহিব নহয় আপোনাৰ মূৰ ঘামি যাব তো এনেকুৱা কিছুমান কথা আছে চৰকাৰো এইবিলাক ক্ষেত্ৰত ইনিচিয়েটিভ ল'ব লাগে মই কোৱাত চৰকাৰে হয়তো ক'ব পাৰে যে নাই বেছিকৈ কৰিছে আমি চব কৰোঁ নাই আপুনি এই এলকহল এই বিমল চাদা বিড়ি চিগাৰেট এইবিলাকৰ চবৰ ওপৰত আপোনাৰ ওপৰত বেছি কণ্ট্ৰল আছে আপুনি যদি এইবিলাক নিষেধ কৰি দিয়ে কোনেও নাখাব এইটো হয় সেইটো আপুনি দিছে বিক্ৰী কৰিবৰ কাৰণে সেইকাৰণে কোনোবাই কিনিছে আপুনি তাত হয়তো লেবেল লগাইছে এইটো 18 বছৰৰ তলত খাব নোৱাৰে কিন্তু আল্টিমেটলি খাইছে মদৰ দোকানত এলকহল বিল' 18 ইয়াৰ্ছ বেন আছে বুলি কয় কিন্তু সেই 18 বছৰৰ তলত ল'ৰা ছোৱালীবিলাকো কিনি লৈ আহি আছে কাৰণ লাইচেঞ্চ আপোনালোকে দিছে আৰু এটা দুটা নহয় আমি বিশ্বাস নকৰিব আমাৰ এই যিটো গেলাপুখুৰী ৰোডেই প্ৰায় 10-12 কিলোমিটাৰৰ মাজতে 3-4টা মান মালৰ দোকান ৱাইন শ্বপ আপুনি চিন্তা কৰক সেই 10 কিলোমিটাৰৰ মাজত হয়তো আপুনি মন্দিৰ ইমান এটা ভাল নাপাব গীৰ্জাঘৰ ইমান এটা নাপাব বা স্কুল ঘৰ ইমান নাপাব যিমান মদৰ দোকান পাব তো ল'ৰা ছোৱালীবিলাক অবভিয়াছলি এইবিলাক এইটো দায়ী একচুৱেলি কাৰ হ'ব পাৰে চৰকাৰৰ নে য়েছ অবভিয়াছলি চৰকাৰ কিন্তু চৰকাৰে ক'ব আমিতো খাবলৈ কোৱা নাই কিন্তু খাবলৈ ব্যৱস্থাটোতো আপোনালোকেই কৰি দিছে হয় হয় নিশ্চয় ব্যৱস্থাটো নিদিলে কোনে খাব জবৰদস্তিটো কোনেও নিজে বনাই খাব নোৱাৰে ঠিক আছে আমি বহুতো আমি এতিয়া কিছুমান আলোচনা কৰিলোঁ কথা এতিয়া অলপ আমি সংগীতলৈ যাওঁ সংগীতৰ কথা ক'লে এতিয়া ধৰি লওক আপুনি যেনেকুৱা বহুত পপুলাৰ গান দিছে যেনেকুৱা হৈ গ'ল ডিজেল গাড়ী আৰু কি লালপাৰী আছিলে তো এইবোৰ যেতিয়া গানবোৰ মাইকেলক বনাই কিনে দিলে মাইকেলক বনাই দিয়া আগত আপুনি আৰু কাৰোবাক ভাবিছিলে নেকি দিম বুলি নে ডাইৰেক্ট মাইকেলকে ভাবিছিলে মই দিয়া নাই সঁচা অৰ্থত ক'ব গ'লে মই গান এটাও দিয়া নাই সি নিজে আহিছে অ'কে সি বিচাৰি আহিছে যে দাদা মই গান গাম আৰু মোৰ গানৰ লিখাৰ আঁৰতো তাৰে হাত আছে মাইকেল পাটৰৰ কাৰণ ইয়াৰ আগত মই মোৰ গানৰ যাত্ৰাটো এনেই মই ক'লোঁ মই ক্লাছ 5ৰ পৰাই এইবিলাক আৰম্ভ আছিলে গীৰ্জাৰ পৰা আদি কৰি আমি স্কুলবিলাকৰ পৰা আদি কৰি কিন্তু অৰিজিনেলি মই গানৰ যিটো মোৰ আৰম্ভ 99ত মই কৰিছিলোঁ 99ত মোৰ প্ৰথম এলবাম ৰিলিজ হৈছিলে আমাৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ পৰিত্ৰাণ বুলি আৰু সেই সময়ত CD আছিলে কেছেট আছিলে অল অভাৰ আছামত এপ্ৰক্সিমেটলি 8,000 কপিজ CDৰ সেই সময়ত বিক্ৰী হৈছিলে আপুনি যদি এতিয়া সমগ্ৰ অসমত যদি আপুনি ভ্ৰমণ কৰে মই থ্ৰ' দিয়ে কৈ আছোঁ আপুনি য'তে যাওক আমাৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ মানুহ যিটো ডিষ্ট্ৰিক্টতে যাওক য'ত নেকি খ্ৰীষ্টান মানুহ আছে সিহঁতক খালি ইমানটো সুধিব এই জীৱনৰ সিপাৰে গানটো শুনিছে নেকি আপোনালোকে সিহঁতে এটা কথাই ক'ব য়েছ আমি শুনিছোঁ কাৰণ ইমান ধুনীয়াকৈ সেই সময়ত প্ৰচলন আৰু মানুহ ইমান মৰম দিছিলে এই গানটো আৰু এতিয়াও চলি আছে এই জীৱনৰ সিপাৰে সেইটো মোৰ প্ৰথম লাইফৰ আৰু সেই সময়ৰ পৰা মোৰ গানৰ জাৰ্ণি আৰম্ভ কৰি আজি এই পৰ্যায়ত আহিছোঁ তো মই গান লিখিম বুলি মানে বেলেগৰ কাৰণে লিখিম বুলি মই কেতিয়াও ভবা নাছিলোঁ এদিন মাইকেল আহিলে হঠাৎ আহি কৈছে দাদা আপুনি গান গায় মোৰ কাৰণে এটা গান লিখি দিব লাগে মই কৈছোঁ মাইকেল মইতো গান নিলিখোঁ বাবু নাই লিখি দিয়ক না মোক এটা মই গান গাম আৰু যেতিয়া মানুহ এজন আহিছে না বুলি মই নক'লোঁ চেষ্টা কৰিলোঁ আমি প্ৰথম 2-3টা গান ইমান এটা নচলিলে যেনেকুৱা নেকি এগৰীয়া কণকণা বাজে ঢোল আৰু আদিবাসী কিছুমান আছিলে তো এনেকুৱা কিছুমান গান আমাৰ প্ৰথম 3-4টা মান নচলিলে কিন্তু লাহেকৈ আমাৰ পিক আপ ল'লে লাল দুপাট্টা তাৰপিছত হায়ৰে মোৰ গৰিৰে তাৰপিছত যেনেকুৱাই এইবিলাকতো চলিলেই যেতিয়াই অৰুণাচলকে ডিজেল গাড়ী আহিলে তেতিয়া মাইকেলৰো একেবাৰে ট্ৰেক চেঞ্জ হৈ গ'ল আৰু সেই সময়ত পাই এটা মানে অসমত খ্যাতিসম্পন্ন এটা গায়ক হৈ গ'ল আৰু এইটোৱে মোৰো লিৰিক্সত মানে সেইটো এটা টাৰ্ণিং পইণ্ট
ময়ো অনুভৱ কৰোঁ যে নাই ময়ো লিখিব পাৰিম, মই ভাল লিখি আছোঁ, নিজকে অনুভৱ হ'ল। এনেই মই লিখিছিলোঁ, তাৰপিছতো কণ্টিনিউৱাছলি লিখিলোঁ। আৰু এতিয়া ভালেমান গান মাইকেলৰ লগত মোৰ বহুত প্ৰজেক্ট আছে, বহুত প্ৰজেক্ট আমি কৰিছোঁ, আৰু মই নিজৰ কাৰণেও কৰোঁ, তাৰ কাৰণেও কৰোঁ। 2026 চনত যিটো ইলেকশ্যন আহি আছে, এইটো ইলেকশ্যনত আপুনি কোনটো চৰকাৰক বিচাৰে? মোক সুধিছে নে এজ এ সাংগঠনিক লিডাৰ হিচাপে? নাই, এজ এ সংগঠন হিচাপে সুধিছোঁ। একচুৱেলি আমি কোনটো চৰকাৰ আহে এইটো মেটাৰ নকৰে, কিন্তু আমি এনেকুৱা এটা চৰকাৰ বিচাৰোঁ যি নেকি আমাৰ আদিবাসী জনগোষ্ঠীটোৰ সমস্যাবিলাক সমাধান কৰিব পাৰে, হয়, যিয়ে নেকি আমাৰ দুখ সমস্যা যিবিলাক আমাৰ চাহ বাগিচাত কাম কৰি আছে তেখেতসকলৰ সমস্যাবিলাক সদনত উপস্থাপন কৰিব পাৰে, যিটো আমাৰ জনজাতিকৰণৰ সমস্যা আছে সেই কথাটো সদনত ৰাখিব পাৰে, যিটো নেকি আমাৰ মাটি পট্টাৰ প্ৰব্লেম আছে সেইটোৰ কথা যাতে সদনত ৰাখিব পাৰে, সেনেকুৱা চৰকাৰক আমি বিচাৰিছোঁ যিয়ে নেকি আমাৰ কাৰণে চিন্তা কৰিব, হয়, নিশ্চয়। আমাক ভোট বেংক হিচাপে ব্যৱহাৰ নকৰিব, আমাক যিখিনি আমাক প্ৰয়োজন আছে আমাৰ আদিবাসী জনগোষ্ঠীটোক সেইটোক দিব, সেনেকুৱা চৰকাৰ আমি বিচাৰিছোঁ। আৰু এতিয়া যিখন চৰকাৰ আমাৰ এতিয়া বৰ্তমান চলি আছে, সেইটো চৰকাৰ আমি শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়ি গৈছে বুলি ভাবে? শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে, নবঢ়া নহয়, ভালেসংখ্যক আগবাঢ়িছে। কাৰণ আমাৰ বাগিচাবিলাকত বিশেষকৈ মডেল স্কুল আৰু ভালেমান মডেল স্কুল বনাইছে, আৰু এই প্ৰত্যেকটা মডেল স্কুলত মই নিজে 2-3টা মডেল স্কুলত ছাৰ্ভে কৰিছোঁ। ভাল পঢ়াৰ যিটো স্তৰটো আছে বহুত ভাল আছে, কিন্তু দুখৰ কথা আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি লাহে লাহে পঢ়া লিখাৰ পৰা নিজকে আঁতৰাই লৈছে। হয়, বেছিভাগ ল'ৰা ছোৱালী আজিকালি ঘৰত থাকিব বিচাৰি স্কুলত যাব নিবিচাৰে। তাত আপুনি চৰকাৰক ব্লেম দি লাভ নাই, চৰকাৰে নিজৰ কৰণীয় কৰিছে, স্কুল বনাই দিছে, ল'ৰা ছোৱালী যদি পঢ়িবলৈ নাযায় তাতে চৰকাৰৰ দুখ নাই। আৰু কিছুমান আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ সমাজৰ যিবিলাক মানে প্ৰাইভেট স্কুলতো যাব লগা হয়, চৰকাৰী স্কুলতো পঢ়িলেও হয়, বা প্ৰাইভেট স্কুলত যাব লগা কিয় লগা হয়? এই প্ৰাইভেট ৱৰ্ডটো যে অলপ লেভেল থকা নিচিনা লাগে, নহয় জানো? অলপ লেভেল প্ৰাইভেট, নিজৰ পকেটৰ টকা দি পঢ়াব। মই নিজে চৰকাৰী স্কুলত পঢ়া, আৰু মই মেট্ৰিক পৰীক্ষাত 2য় স্থান লাভ কৰিছিলোঁ, কিন্তু মোৰ সমনীয়াই প্ৰাইভেট স্কুলত ছেইণ্ট মেৰিজত পঢ়িছিলে, কিন্তু সি 3rd ডিভিজন লৈছিলে। এতিয়া আপুনি কওক, প্ৰাইভেটত গৈছে, টকা পইচা দি গৈছে, মই চৰকাৰী স্কুলত গৈছোঁ, মোৰ একে সমানে আমি দুজনে কৰিছোঁ, তাত টকা খৰচ হৈছে, ইয়াত খৰচ হোৱা নাই। তো কথাটো ক'ত আছে মই কৈছোঁ, কথাটো হৈছে আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ ওপৰত। যদি ল'ৰা ছোৱালীজন এই চৰকাৰী স্কুলত ভালকৈ মনোনিৱেশ কৰি পঢ়িব, ভাল মাৰ্ক পাব, ৰেংক ল'ব, আৰু নিজৰ মানে যিমান পৰীক্ষাবিলাক আছে লেটাৰ উত্তীৰ্ণ হ'ব। আপুনি ষ্টেণ্ডাৰ্ড এটি স্কুলত গ'লে বুলি আপোনাৰ ষ্টেণ্ডাৰ্ডটো বাঢ়ি নাযায়। এনেকুৱাও আছে, বহুত আছে প্ৰাইভেট স্কুলত গৈছে, কিন্তু লাষ্টত গৈ এই কয় নহয় হাৰ মানি আকৌ উভতি আহিছে, আৰু নোৱাৰিছোঁ বুলি কোৱা কথাষাৰ। কাৰণ প্ৰাইভেট স্কুলৰ শিক্ষাৰ হাৰটো উন্নত আছে মই জানো, কাৰণ তাত টোটেল আপোনাৰ টিচাৰ্ছ যিমানবিলাক থাকে সকলোকে ভাল চেলাৰী দি সিহঁতক শিক্ষা দিবৰ কাৰণে ৰাখে। তাত টাইমৰ পাংচুৱেলিটি আছে, তাত ডিচিপ্লিনেৰী আছে, তাত মানে ছিষ্টেম এটা আছে। কিন্তু চৰকাৰী স্কুলবিলাকত আমি প্ৰায় চাওঁ সিমান একটা নাথাকে, পাংচুৱেলিটিটো নাথাকে। হয়, নৰ্মেল স্কুল যেনেকুৱা হয় এনেকুৱাই হয়, কিন্তু সেই হিচাপত শিক্ষাটো নহয় যিমান সেই প্ৰাইভেটত হয়। শিক্ষা দিয়ে, মই নাই কোৱা শিক্ষা নিদিয়ে, বহুত এনেকুৱা স্কুলো আছে আপুনি বিশ্বাস নকৰিব, টিচাৰ আছে কিন্তু ষ্টুডেণ্টেই নাই, কেৱল টিচাৰকেইটা তাত গৈ বহে, কাৰণ বাকী চব ষ্টুডেণ্ট প্ৰাইভেট স্কুলবিলাকত যায়, সেনেকুৱা স্কুলো আছে। আপোনাৰ লিখা বা শিল্পী হিচাপে প্ৰথম গান কোনটো বাৰু? মোৰ প্ৰথম গান মই কৈছিলোঁ অলপ আগত, 99ত মই গানটো ৰিলিজ দিছিলোঁ, এই জীৱনৰ সিপাৰে, পৰিত্ৰাণ নামৰ এলবাম এটা আছিলে। তিতাবৰ পৰাই কেৰেলাত ৰেকৰ্ডিং হ'ল, কেৰেলাতে আমাৰ ডাবিং মিউজিক চব, তাত এই গানটো মোৰ লাইফৰ ফাৰ্ষ্ট চং। আপুনি অলপ সেই গানটোৰ গুণগুণাই দিব নেকি, আমাৰ ৰাইজে অলপ শুনিব? নিশ্চয় নিশ্চয়, গীটাৰ লৈ লওঁ। অ'কে। একচুৱেলি গানটো মানুহৰ জীৱনৰ ওপৰতে আছে, যে আমি এই জীৱনত জন্মগ্ৰহণটো কৰোঁ, কিন্তু মৃত্যুৰ পাছতো আৰু এটা যি জীৱন আছে, এই আত্মাৰ কথা, এই গোটেইখিনি কথাক লৈ সৃষ্টি কৰা এটা গান।
এই জীৱন ইপাৰে আৰু এক জীৱন আছে এই জীৱন ইপাৰে আৰু এক জীৱন আছে ভাবিছানে তুমি আজি ভাবিছানে তুমি আজি পাবলৈ সেই জীৱন পাবলৈ সেই জীৱন এই জীৱন ইপাৰে আৰু এক জীৱন আছে এই জীৱন ইপাৰে আৰু এক জীৱন আছে। বহুত বহুত ধন্যবাদ। আপোনাৰ সঁচাকৈ বহুত ধুনীয়া লাগিলে গানটো শুনি কিনে। থেংক ইউ। আৰু হয়তো ৰাইজে পাহৰি গৈছিলে চাগে, এতিয়া আকৌ শুনি কিনে চাগে মনত পৰি যাব ৰাইজক। ৰাইজক এটাই ক'ম, গান শুনক, গান গাওক, উৎফুল্লিত থাকক। আৰু গানেই এনেকুৱা এটা মাধ্যম যি দুখতো থাকে লগত, সুখতো থাকে লগত। হয় হয় যিকোনো পৰিস্থিতিতে এই গানে আপোনাক সহযোগিতা কৰে, সহায় দিয়ে। গতিকে গানৰ প্ৰতি লাগি থাকক। আৰু যিবিলাক নতুন চাম আছে তেখেতসকলক মই এই এটাই অনুৰোধ আছে, নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক, আপোনালোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাটো বিকাশ কৰক। হয় আপুনি যদি গান গায়, পূৰা গান গাওক, ষ্টেট লেভেলত যাওক, নেশ্যনেল লেভেলত যাওক, নিজৰ প্ৰতিভা বিকাশ কৰক। আপুনি ডান্স মাৰে, নাচি নাচি একদম মানে DID লৈকে গুচি যাওক। আপুনি যদি ভাল ফুটবল খেলে, খেলি খেলি প্ৰিমিয়াৰ লীগত যাওক। হয় যদি ক্ৰিকেট খেলে IPL লৈকে যাওক। মানে ইমান কৰক, যিটো আপোনাৰ প্ৰতিভা আছে সেইটো বিকাশ কৰক, সেইটো সন্নিৱিষ্ট কৰি নাৰাখিব। সেইটো বস্তু লৈ আমাৰ এতিয়া আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ সকল বা নৱপ্ৰজন্মসকল কিমান আগবাঢ়ি গৈছে সেইটো ক্ষেত্ৰত। বহুত আগবাঢ়িছে। সংগীতক হওক বা ক্ৰীড়া হওক বা যিকোনো ক্ষেত্ৰত বা এই ক্ষেত্ৰতে মই ক'ম, অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিচেণ্টলি অসম চৰকাৰে ইণ্টাৰ গাৰ্ডেন এটা গান কম্পিটিশ্যন, চুৰ স্বৰ্গম বুলি এটা গান কম্পিটিশ্যন উলিয়াইছিলে, য'ত অসমৰ প্ৰায় 540গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিলে। হয় হয় আৰু এইটো তিনিচুকীয়াত অডিশ্যন হৈছিলে, ডিব্ৰুগড়ত, তাৰপিছত ডাইৰেক্ট হ'ল আপোনাৰ গুৱাহাটীত। আৰু সেইটোত মই এজ এ ফাদাৰ হিচাপে মোৰ ল'ৰা অনমোল কুমাৰে তাত দ্বিতীয় স্থান লাভ কৰিলে গুৱাহাটীত। প্ৰথম স্থান মেবি শোণিতপুৰ সোণাজুলি চাহ বাগিচাৰ শ্ৰীমতী জ্ঞান মুণ্ডা বুলি এজনী ছোৱালীয়ে লাভ কৰিছে। তো অসম চৰকাৰক মই শলাগ লৈছোঁ, এনেকুৱা ইনিচিয়েটিভ লৈছে যিটোৰ যোগেদি ল'ৰা ছোৱালীবিলাকে এটা উচ্চ স্তৰত যাবলৈ পাইছে। আৰু ইয়াৰ যোগেদি যিবিলাক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে সিহঁতক মুম্বাইলৈ যোৱাৰো সুবিধা কৰিছে অসম চৰকাৰে। তো এনেকুৱাই ইনিচিয়েটিভ, যেনেকুৱা গীতৰ ল'লে, হয় হয় মই ধন্যবাদ দিছোঁ, যেনেকৈ গীতৰ লৈছে, ঠিক সেইদৰে ইণ্টাৰ গাৰ্ডেন ফুটবল কম্পিটিশ্যন, ল'ৰা ছোৱালী মানে বিশেষকৈ উঠি অহা ল'ৰা ছোৱালী, হয় আমাৰ গাৰ্ডেনৰ ল'ৰা ছোৱালী, সিহঁতৰ কাৰণে ফুটবল কম্পিটিশ্যন, ক্ৰিকেট, তাৰপিছত অন্য যেনেকৈ বাস্কেটবল, ভলীবল, কাবাডী, যিবিলাক আমাৰ খেলবিলাক আছে সেইবিলাকতো লওক। ডান্সৰ ক্ষেত্ৰতো আমাৰ কৰ্মশালাবিলাক ঝুমুৰ আছে, বাকী যিবিলাক ডান্স আছে সেইবিলাকতো আমাৰ ল'ৰা ছোৱালীবিলাক আগবঢ়াওক, এনেকৈ প্লেটফৰ্ম দিয়ক, যাতে আগন্তুক সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে বিশ্ব দৰবাৰত নিজক প্ৰকাশিত কৰিব পাৰিব। হয় শুনি কিনে ভাল লাগিলে, কাৰণ আজিকালি এনেকুৱা মেণ্টেলিটি কিছুমান মানুহ আছে যিজন ল'ৰা ছোৱালী আগবাঢ়ি যায়, মানে আগবাঢ়ি যাব বিচাৰে, সেইবোৰ ল'ৰা ছোৱালীক ডাউন দিবলৈ মানে বহুত কিছুমান ওচৰ পাঁজৰে মানুহে হেঁচা দিয়ে। মানে সেইটোৰ বিষয়ত আপুনি কি কৰিব? কেঁকুৰা প্ৰজাতিৰ মানুহ হ'ব পাৰে সিহঁতি কেঁকুৰা প্ৰজাতি, কাৰণ কেঁকুৰাই কেতিয়াও ইজনে সিজনক উঠিব নিদিয়ে, সি উঠি থাকিলে তাক টানি আঁচুৰি তলত নমাব বিচাৰে। সেই মানুহবিলাকৰ মেণ্টেলিটি যেনেকৈ আপোনালোকৰ, সিহঁতৰ সেইটোৱে আছে, নিজেতো একো নকৰিব, কিন্তু কোনোবাই যদি কৰি আছে তাক বাধা দিব, হয়তো বাধা দিব, নহ'লে ব্লেম কৰিব, নহ'লে তাৰ বদনামী গাব, যাতে সেই ল'ৰাজনৰ বা ছোৱালীজনৰ মনোবলটো ভাঙি যাওক আৰু সি বেকত থাকি যাওক। সি নিজৰ ঘৰততো কোনোদিনা ভাল কৰি নাপালে, কিন্তু বেলেগৰো ভাল হোৱাটো নিবিচাৰে। আৰু এনেকুৱা মানুহক মইতো মানুহবিলাক গণ্য নকৰোঁ, সেইবিলাকে অমানুষ, একদম বেকাৰ মানুহ এইবিলাক।
আজিলৈ ইমানে কৰোঁ। থেংক ইউ। ধন্যবাদ থাকিল। আৰু আজি আমাৰ এই অনুষ্ঠানটোত আপোনাক বহি কিনে কেনেকুৱা লাগিলে অলপ ৰাইজক জনাই দিব। পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সন্দীপ তেখেতৰ টীমক আৰু বিশেষকৈ মুকলি মাইক পডকাষ্টক। আৰু নতুন চেনেল হয় আৰু বহুত ধুনীয়াকৈ কাম কৰি আছে আৰু আপোনালোকে মৰম দিব, প্ৰেম দিব, যাতে ইহঁতৰ ইয়াৰ যোগেদি বহুতো এনেকুৱা মানুহ আছে যাৰ মনৰ কথাবিলাক আপোনালোকে শুনিব পাৰিব। আগন্তুক সময়ত মই মুকলি মাইকৰ পুৰে টীমটোক, পডকাষ্টৰ টীমটোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগবাঢ়ি যাওক। সমাজৰ সমস্যাবিলাক, সমাজৰ বহুতখিনি কথা আছে যিবিলাক নেকি আমি গম নাপাওঁ, সেনেকুৱা কথাবিলাকে উলিয়াই সমাজৰ আগত যাতে আপোনালোকে দেখুৱাব পাৰিব, তাৰ কাৰণে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু থেংক ইউ মোক আজি আমাৰ ঘৰত ইয়াত উপস্থিত হৈ মোৰ যিটো ইণ্টাৰভিউ আপোনালোকে কৰিলে, কথা বতৰা পাতিলোঁ, আলোচনা কৰিলোঁ, বহুত ভাল লাগিলে। থেংক ইউ, ধন্যবাদ। ধন্যবাদ, নমস্কাৰ।